কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। আজিৰ পৃথিৱীত মানুহ ইমানেই অকলশৰীয়া হৈছে যে নিজৰ ঘৰতে নিজৰ আপোনজনক বিচাৰিব লাগে। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। তো ষ্টৰীটো এজন ব্যৱসায়ী, আৰু সেই ব্যৱসায়ীজনে গাঁৱতে সৰু সুৰা ব্যৱসায় কৰি আছিলে। গাঁৱতে ডাঙৰ সম্পত্তি আছিলে, ডাঙৰ ঘৰ আছিলে। কিন্তু যেতিয়া তেওঁৰ দুটা ল'ৰা আছিলে, দুটা ল'ৰা স্কুলত দিয়া বয়স হ'ল, তেতিয়াই কিবা চিন্তা কৰি পেলাই ব্যৱসায়ীজন চহৰলৈ গুচি আহিলে। চহৰত আহি ল'ৰা দুটাক চহৰৰ স্কুলত নাম লগাই দিলে। নাম লগাই দি তাতে ব্যৱসায় আৰম্ভ কৰিলে। চহৰতে ব্যৱসায় আৰম্ভ কৰি লাহে লাহে তাতে থাকিব ল'লে। তাতে থাকিব লৈ তাতে মাটি ল'লে, চহৰতে মাটি ল'লে, মাটি লৈ পেলাই তাতে ঘৰ বনালে। তাৰপিছত ল'ৰা দুটা ডাঙৰ হ'ল, লাহে লাহে ডাঙৰ হ'ব ধৰিলে। ডাঙৰ হৈ পেলাই দুইটাই চাকৰি কৰিবলৈও ধৰিলে। চাকৰি কৰাৰ পিছতেই ল'ৰা দুটাৰ মাজত কাজিয়া আৰম্ভ হ'ল। আৰু কাজিয়াৰ সূত্ৰপাতৰ কাৰণ হৈছে সম্পত্তি। সম্পত্তিক লৈ পেলাই দুটা ল'ৰাৰ মাজত কাজিয়া আৰম্ভ হ'ল। আৰু যেতিয়া কাজিয়া লাহে লাহে ডাঙৰ হ'ব ধৰিলে, ডাঙৰ হৈ পেলাই মাৰপিটলৈ আহি গ'ল। এদিন বহা কোঠাত, আলহী বহা কোঠা, য'ত ড্ৰয়িং ৰুম বুলি কয়, আলহী বহা কোঠাতে বাপেক বহি আছে। আৰু বাপেকৰ সন্মুখতে দুটা ল'ৰাই তৰ্ক কৰিলে। তৰ্ক কৰি কাজিয়ালৈ আহিলে। কাজিয়াৰ পৰা দুইটাই মাৰপিট কৰিবলৈ ধৰিলে। আৰু দুটা ল'ৰাক দেখা পাই বাপেকে পেটত ধৰি ধৰি হাঁহিবলৈ ধৰিলে। আৰু যেতিয়া বাপেকে খুব হাঁহিবলৈ ধৰিলে, তেতিয়া ল'ৰা দুটাই বাপেকক কাজিয়া বাদ দিলে। বাদ দি পেলাই বাপেকক চাই পেলাই বাপেকক সুধিছে যে, দেউতা কি কৰিছা? আমি দুটা কাজিয়া কৰিছোঁ, আমি দুটা মাৰপিট হৈ গৈছে, আৰু তুমি বহি আমাক চাই পেলাই হাঁহিছা যে, কথাটো কি? তেতিয়া বাপেকে ক'লে, নাহাঁহি কৰিম কি? এটা সৰু সামান্য কথাত তোমালোক দুটা কাজিয়া কৰি আছা। মোৰ ইমান ডাঙৰ অমূল্য সম্পত্তি এটা পৰি আছে, তথাপিও মই তাত কথা ভবা নাই, আৰু তোমালোকে সৰু সামান্য কথাতে দুটাই কাজিয়া কৰিছে। যেতিয়া বাপেকৰ কথা ল'ৰা দুটা শুনিলে যে ডাঙৰ অমূল্য সম্পত্তি পৰি আছে, তেতিয়া ল'ৰা দুটাই চিন্তা কৰিবলৈ ধৰিলে, কি কথা কৈছে দেউতাই। তেতিয়া দেউতাকে ক'লে যে, মোৰ ইয়াতকেও আৰু ডাঙৰ সম্পত্তি আছে, য'ত অমূল্য সম্পত্তি পৰি আছে, আৰু তোমালোকে যদি চাব বিচাৰা মই লৈ যাম, কিন্তু এটা কথা দিব লাগিব। তেতিয়া পিতেক দুটা ল'ৰাই সুধিলে, কি কথা দিম? যে তোমালোকে কাজিয়া নকৰোঁ বুলি মোক কথা দিব লাগিব। তেতিয়া ল'ৰা দুটাই ভালকৈ চিন্তা কৰি বাপেকক ক'লে যে, আমি কথা দিছোঁ, কাজিয়া নকৰোঁ, ব'লা আমাক লৈ যোৱা। তাৰপিছত পিছদিনাখন ৰাতিপুৱাই বাপেকে দুটা ল'ৰাক লৈ পেলাই গাঁৱলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। বাছত উঠিলে, বাছেৰে যাত্ৰা কৰিলে, বাছত যাব ধৰিলে। আৰু বাছত মানে ভিৰ এনেকুৱা আছিলে যে যেনে তেনে চিট দুটাহে পালে। আৰু দুটা চিটত এটা বাপেক বহিলে, আৰু এটা চিটত এজন ল'ৰা বহিলে। আৰু সেই দুইজন ল'ৰাই অলপ দূৰ যাই পেলাই এজন উঠি দিয়ে, আকৌ এজন বহে। এনেকৈ সাল সলনি কৰি কৰি মানে যাত্ৰাটো কটাই পেলাই গাঁও পালেগৈ। গাঁৱত দুইটাই সকলোৱে নামিলে। তাতে নামি পেলাই গাঁৱৰ ৰাস্তা দি যাবলৈ আৰম্ভ কৰিলে। আৰম্ভ কৰোঁতে গাঁৱৰ ৰাইজে, যিখিনি চিনাকি মানুহ, বাপেকক যিসকলে চিনি পায়, বাপেকক মাত লগাইছে, বাপেকেও মাতিছে। তেনেকৈ গৈ গৈ তেওঁলোকৰ যোনটো সম্পত্তি, য'ত অমূল্য সম্পত্তি পৰি আছে, তাত পালেগৈ। পাই পেলাই দেখা পায় যে তাত এটা ডাঙৰ ৰাজপ্ৰসাদৰ দৰে, বাংলাৰ দৰে এটা ঘৰ পৰি আছে। আৰু যেতিয়া ঘৰটোৰ ওচৰলৈ যায়, দেখা পায় যে তাত গোটেই ভিতৰত গছ চছ গজি মানে ভূত বাংলাৰ নিচিনা হৈছে। তাত চৰাই বাঁহ লৈছে, হয়তো ভিতৰত সাপৰো বাঁহ আছে, বা একদম ভূত বাংলাৰ নিচিনা হৈ মুঠতে তাত পৰিত্যক্ত হৈ আছে। আৰু তাকে দেখি বাপেক বহি লৈ পেলাই কান্দিবলৈ ধৰিলে। যেতিয়া বাপেকে বহি কান্দিলে, তেতিয়া পিতেকে বাপেকক সুধিলে যে, দেউতা তুমি কিয় কান্দিছা? এইটো কাৰণেই কান্দিছোঁ, তোমালোকৰ কথা চিন্তা কৰি। দেখিছা নহয় কেনেকুৱা এই পৰিত্যক্ত হৈ আছে ঘৰটো, ভূত বাংলাৰ নিচিনা পৰিব, ৰাজপ্ৰসাদৰ দৰে, বাংলাৰ দৰে এইটো ঘৰ।
আৰু তোমালোকে দুটাই সামান্য এটা কথাৰ কাৰণে, সামান্য সম্পত্তিৰ কাৰণে কাজিয়া কৰি আছে। আৰু ইয়াতে এইটো ঘৰ পৰি আছে। এই ঘৰটোতে তোমালোকে ডাঙৰ দীঘল হৈছিলা, তোমালোকে এই পদূলিতে খেলিছিলা, মনত পৰিছেনে? তেতিয়া ল'ৰা দুটাই কৈছে যে মনত পৰা নাই। তেতিয়া বাপেকে ক'লে যে তোমালোক তেতিয়া সৰু হৈ আছিলা, ইয়াতেই তোমালোকে খেলিছিলা। আৰু এদিন এই সম্পত্তিটোৰ কাৰণে, এই সম্পত্তিখিনিৰ কাৰণে, এই ঘৰটোৰ কাৰণে মই মোৰ দাদাৰ লগত কাজিয়া কৰিছিলোঁ। তোমালোকে যেনেকে কাজিয়া কৰি কৰি মাৰপিট কৰিবলৈ লৈছিলা, তেনেকেই মই দাদাৰ ওপৰত হাত তুলিবলৈ লৈছিলোঁ। ময়ো মাৰপিট কৰিবলৈ গৈছিলোঁ। তেতিয়া দাদা মহানুভাৱৰ মানুহ আছিলে, দয়ালু মানুহ আছিলে। দাদাই তেতিয়া মোক ক'লে যে মই তোৰ লগত কি কাজিয়া কৰিম, তই এই সম্পত্তি তই লৈ ল, এই ঘৰ তোক দি দিছোঁ, তই আজিৰ পৰা তই লৈ ল, মোক নালাগে। সেই বুলি কৈ পেলাই দাদা ইয়াৰ পৰা গুচি গ'ল। আৰু সেই তেতিয়াই গ'ল, আজিলৈকে ঘূৰি নাহিলে। আজিলৈকে তেওঁৰ কোনো খা খবৰেই নাই, আৰু তেওঁ মোৰ কোনো খবৰেই নোলোৱা হ'ল। ইমানেই মোক বেয়া পালে যে তেওঁ মোক ফোন এটাও নকৰে, তেওঁ মোক খবৰ এটাও নলয়। আজি তেওঁৰ মোৰ সম্বন্ধ একেবাৰে নাইকিয়া নিচিনা হৈ গ'ল। কিন্তু সেই ঘৰটো আজি, যাৰ কাৰণে মই যুদ্ধ কৰিছিলোঁ, যাৰ কাৰণে মই কাজিয়া কৰিছিলোঁ, সেই ঘৰটো, সেই সম্পত্তি আজি তেনেকেই পৰি আছে। আজি ভূত বাংলা হৈ গ'ল, পৰিত্যক্ত অৱস্থাত আছে। আমি ইয়াত নাহোঁ। আৰু তাকে লৈ পেলাই তোমালোকে চিন্তা কৰা, তোমালোকে সেই সাধাৰণ কথাটো, সাধাৰণ বস্তুটোৰ কাৰণে তোমালোকে কাজিয়া কৰিছা। এতিয়া তোমালোকে এটা কথা কোৱাচোন, বাপেকে তেতিয়া পিতেকক ক'লে যে আমি যোনখন বাছত আহিছিলোঁ, সেই বাছৰ চিট দুটা আমাৰ স্থায়ী হিচাপে আমি সদায় দিনৰ কাৰণে লৈ ল'ব পাৰিমনে? তেতিয়া দুটা পিতেকে হাঁহিলে। কি কথা কোৱা দেউতা, সেইটো কেনেকৈ সম্ভৱ হ'ব? সেইখন বাছৰ চিট দুটা আমাৰ সদায় দিনৰ কাৰণে স্থায়ী কেনেকৈ হ'ব? সেইটো আজি আমি আহিলোঁ, কালি বেলেগে যাব, কোনোবা বেলেগ বহিব, আমাৰ কেনেকৈ স্থায়ী হ'ব? আমি কাজিয়া কৰিম ব'লা, আমি গোটেইকেইটাই গৈ পেলাই কাজিয়া কৰিম। সেই চিটটো আমাক লাগে, আমাৰ চিটটো সদায় স্থায়ী কাৰণে ৰাখি থ'ম আমি সেইটো। তেতিয়া আকৌ পিতেক দুটাই ক'লে, কি কথা দেউতা, কি কথা কোৱা দেউতা, সেই সামান্য কথাটোত আমি কাজিয়া কৰিমনে? সেই চিটটোৰ কাৰণে আমি কিয় কাজিয়া কৰিমগৈ? সেই চিটটো আজি আমি বহিলোঁ, কালি কোনোবাই বহিব, সেইটো তেনেকৈ চলি গৈ থাকিব। সেইটো চিৰদিনৰ কাৰণে আমাৰতো নহয়, আমিতো সদায় কাৰণে আমি ইয়াত বাছখনত অহা যোৱা কৰি নাথাকোঁ ন। তেন্তে হ'লে তোমালোকে চিন্তা কৰা, আমি যোনখন বাছৰ চিটটো স্থায়ী হিচাপে ৰাখিব নোৱাৰোঁ, য'ত আমি যাত্ৰা কৰিছোঁ মাত্ৰ, সেই যাত্ৰা কৰা সময়খিনিত তাত বহিবৰ কাৰণে পাইছোঁ, সেই স্থানটো পাইছোঁ, জেগাটো পাইছোঁ। যাত্ৰা শেষ হোৱাৰ পিছতেই আমাৰ সেই চিটটো কোনো অধিকাৰ নাথাকে। তেনেকেই আমি য'ত বাস কৰি আছোঁ, যোনটো স্থানত থাকোঁ, সেইটো আমি এই জীয়াই থকা সময়খিনিত যিমান দিন আমি জীয়াই থাকিম, সেইটো আমাৰ এটা বহা জেগা আমাক বহিবলৈ দিছে। কালি যেতিয়া আমাৰ যাত্ৰা শেষ হৈ যাব, তেতিয়া তাৰ পৰা আমি উঠি দিব লাগিব, আমি গুচি যাব লাগিব, আৰু পিছত আমি সেই চিটটো আৰু ঘূৰাই নাপাওঁ, সেইটো আৰু অন্য কোনোবাই বহিব। সেই কথাটো তোমালোকে কিয় বুজি নোপোৱা যে এইটো বস্তু আমাৰ কোনোদিন স্থায়ী নহয়? আমি য'ত যি আমাৰ ঘৰ দুৱাৰ সম্পত্তি বা এইবিলাক হৈছে কি, আমি আমি পৃথিৱীত থকা কেইদিন থাকিবলৈ এটা জেগা পাইছোঁ। সেই জেগাটো যিমান দিন জীয়াই থাকিম সিমান দিন থাকিব পাইছোঁ। তাৰপিছত আমি যেতিয়া গুচি যাম, তেতিয়া সেই জেগাটো বেলেগৰ হৈ যাব। আজি যেনেকৈ তুমি বাছত আহি থাকোঁতে যোনটো চিটত এবাৰ ই বহিছে, এবাৰ সি বহিছে, সাল সলনা কৰি পেলাই যেনেকৈ আমি যাত্ৰাটো পাৰ কৰিলোঁ, তেনেকৈ জানো আমি সদায় সাল সলনা কৰি পেলাই আমি জীৱনটো পাৰ কৰিব নোৱাৰোঁ? সেই সাধাৰণ কথাটোতে যদি কাজিয়া কৰি পেলাই তোমালোকে এনেকৈ কাজিয়া কৰা, মই যেনেকৈ কাজিয়া কৰি পেলাই দাদাক হেৰুৱালোঁ, তোমালোকে দুইটাক হেৰুৱাই পেলোৱা, তেতিয়াহ'লে তোমালোকৰ সেই সম্বন্ধটো, সেই মৰমটো, সেই আপোন ভাৱটো ক'ত থাকিব? আপোনটো হেৰাই যাব। সাধাৰণ কথাৰ কাৰণে, যোনটো বস্তুক এদিন পৰিত্যক্ত হৈ ৰৈ যাব, তাৰ কাৰণে তোমালোকৰ সম্বন্ধটো শেষ হৈ যাব, আপোন ভাৱটো শেষ হৈ যাব। তেতিয়া দুটা ল'ৰাই বাপেকৰ কথা বুজি পালে, বুজি পাই
দেউতাকক ক'লে যে আজিৰ পৰা আমি ইয়াৰ বিষয়ে কোনো ধৰণৰ তৰ্ক কাজিয়া নকৰোঁ। তো এই ষ্টৰীৰ পৰা, এই ষ্টৰীটোৰ পৰা এটা সুন্দৰ মেছেজ পোৱা যায়, এটা ভাল মেছেজ পোৱা যায়। আৰু সেই মেছেজটো এইটোৱে যে আমি সকলোৱে ইয়াত এটা, আমি এই পৃথিৱীত যে আছোঁ, আমি এই পৃথিৱীত এটা যাত্ৰা পথত আছোঁ। আমি কেতিয়াও স্থায়ী নহয়। এই ষ্টৰীটো এইটোৱেই কৈছে যে আমি কেতিয়াও স্থায়ী নহয়, আমি মাত্ৰ যাত্ৰা কৰি আছোঁ। আমাৰ যোনদিনাখন যাত্ৰা শেষ হ'ব, সেইদিনাখনেই আমি পৃথিৱীৰ পৰা মানে গুচি যাব লাগিব, মানে আমাৰ যাত্ৰা অন্ত হৈ যাব। আৰু তাৰপিছত আমি যিখিনি বস্তুক মই নিজৰ বুলি কৈ থাকোঁ, মোৰ সম্পত্তি, মোৰ বস্তু মোৰ হয়, সেই বস্তু এদিন বেলেগৰ হৈ যাব। যেনেকৈ বাছত বহা আমাৰ ছিটটো কেতিয়াও স্থায়ী হ'ব নোৱাৰে। যেতিয়াই যাত্ৰা শেষ হয়, সেই বাছৰ ছিটটো বেলেগৰ হৈ যায়। সেই বাছৰ ছিটটোৰ কাৰণে আমি কাজিয়া কৰি স্থায়ী কৰি ৰাখিব নোৱাৰোঁ, কাৰণ সেই বাছৰ ছিটটো কেতিয়াও স্থায়ী নহয়। সেইটো আজি মই বহিছোঁ, কালি বেলেগ বহিব। সেই তেনেকেই আমি পৃথিৱীত জীয়াই থকা কেইদিন, এটা যাত্ৰা পথত যোৱা কেইদিন, সেই যাত্ৰা পথত যাওঁতে যেনেকৈ এটা ছিটত বহাৰ কাৰণে এটা সুবিধা পাইছোঁ, এটা জেগা পাইছোঁ, সেই তেনেকৈ আমি পৃথিৱীত জীয়াই থকা কেইদিন আমি সেইটো এটা জেগা পাইছোঁ। আৰু সেই জেগাটোৰ কাৰণে আমি নিজৰ সম্বন্ধটোক বেয়া কৰি একো লাভ নাই। আমাৰ আপোনজনৰ লগত কাজিয়া কৰি একো লাভ নাই, কাৰণ এদিন এই পৃথিৱীৰ পৰা চিৰন্তন সত্য যে আমি ইয়াৰ পৰা যাবই লাগিব। আমাৰ এদিন যাত্ৰা অন্ত হ'বই। আৰু সেই ষ্টৰীটোৰ পৰাই সেইটোৱেই স্পষ্ট ওলাইছে যে আমি কেতিয়াও মাটি বাৰী সম্পত্তিক লৈ পেলাই কেতিয়াও কাজিয়া কৰি কোনো লাভ নাই। এদিন সেই সম্পত্তি, সেই মাটি, সেই ঘৰ তেনেকেই পৰি ল'ব, আৰু আমি এই পৃথিৱীৰ পৰা গুচি যাব লাগিব। মাত্ৰ পৃথিৱীত জীয়াই থকা কেইদিনহে সেইখিনি মোৰ, এইটো মোৰ, সেইটো মোৰ, সেইটো মোৰ কৈ থাকোঁ। তাৰপিছত যেতিয়া মৰিম নহয়, সেই চিতাৰ জুইত আমাক বস্ত্ৰ এটুকুৰাও নিদিয়ে, খালি লেংটা কৰি পেলাই তাত চিতাত উঠাই দিয়ে। তেতিয়াহ'লে চিন্তা কৰক যে আমি কোনটো, কি বস্তু, কি ভাবি আমি সদায় এইটো মোৰ চিঞৰি থাকোঁ। মোৰ কোনটো? আপোনজন মোৰ, যোনটো সদায় আপোন হৈ থাকিব। মই মৰাৰ পিছতো তেওঁলোক আপোন হৈ থাকিব। তেওঁলোকৰ মৰমখিনি, তেওঁলোকৰ আশীৰ্বাদখিনি মই লগত লৈ যাব পাৰিম। কিন্তু সাধাৰণ এটা বস্তুৰ কাৰণে আমি সেই ৰিলেশ্যনশ্বিপটোক শেষ কৰিম। তো আজিৰ ষ্টৰীটো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, যাতে উৎসাহ পাওঁ, সাহস পাওঁ আৰু এটা ভিডিঅ' এনেকুৱা বনাবৰ কাৰণে। তো যদি সঁচাকৈ ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু এটা মোৰ ফেচবুক পেজ আছে, PKB ডিফাৰেণ্ট, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। একেই ধৰণৰ ভিডিঅ' তাতে পাই থাকিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ষ্টৰীৰ বাবে অপেক্ষা।